ৰাজ্যিক পুৰাতত্ব বিভাগৰ ধন গোটা গোটা গিলিছে এজন ঠিকাদাৰে। মই সতীৰ্থ কামচাৰ দেখাবলৈ অনুৰোধ কৰিছোঁ, পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছোঁ। এটা খাৱৈ আৰু এটা গড়, আৰু এই খাৱৈ আৰু গড় নিৰ্মাণৰ নামত যি গড় চাফ চিকুণৰ ক্ষেত্ৰত আচলতে আহিছিল প্ৰায় 32,84,000 টকা। কিন্তু এই 32,84,000 টকা ঠিকাদাৰ ৰন্টু গোহাঁই নামৰ এজন ব্যক্তিয়ে এতিয়া হৰাত কৰিছে বুলি ক'ব লাগিব এই মুহূৰ্তত। কিয়নো ইয়াৰ আচলতে যিসমূহ কাম কৰিব লাগে সেইসমূহ কাম আজি পৰ্যন্ত আচলতে সম্পূৰ্ণ হৈ নুঠিল। এইদৰে যি চাফ চিকুণ কৰিব লাগে, চাফ চিকুণ কৰাৰ বিপৰীতে আচলতে এইবোৰ যিসমূহ গড়, সেই গড় আচলতে এতিয়াও হাবি জংঘলেৰে পৰিপূৰ্ণ হৈছে বুলি এই মুহূৰ্তত ক'ব লাগিব। যি ৰাজ্যিক পুৰাতত্ব বিভাগ, সেই ৰাজ্যিক পুৰাতত্ব বিভাগৰ ফালৰ পৰা এই কামৰ নিবিদা লাভ কৰিছিল ৰন্টু বৰগোহাঁই। যিহেতু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ যি ঐতিহাসিক গড়গাঁও ৰাজ কাৰেংঘৰৰ সমীপত, আৰু তাৰ সমীপতে আচলতে এই যি গড়, এই গড় অৱস্থিত, আৰু সেই গড়ৰ বাবে গড় চাফ চিকুণৰ বাবে আহিছিল এই 32,84,000 টকা। আমাৰ এতিয়া বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আছে, আটাচুৰ বিষয়ববীয়া আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম পোনপ্ৰথমে। যিহেতু 32,84,000 টকা এই গড়গাঁৱৰ গড় আৰু খাৱৈ চাফ চিকুণৰ বাবে আহিছিল পুৰাতত্ব বিভাগৰ ফালৰ পৰা, আৰু ৰন্টু বৰগোহাঁই নামৰ এজন ঠিকাদাৰে তেওঁ এই ঠিকা লাভ কৰিছিল। কিন্তু আজি পৰ্যন্ত এইবোৰ চাফ চিকুণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। কি ক'ব? হয়, এই বিতৰ্কিত ৰন্টু বৰগোহাঁই নামৰ যিজন ঠিকাদাৰ, আমি তেখেতক ইয়াৰ পৰা এই গড়গাঁও কাৰেংঘৰৰ সন্মুখৰ পৰা পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ যে তেওঁ যি ৰাজ্যিক পুৰাতত্ব বিভাগৰ পৰা তেওঁ যি ঠিকা লাভ কৰিছিলে 32,84,000 টকা গড় খাৱৈ নামত চাফ চিকুণৰ নামত, তেওঁ ইয়াৰ কাম সম্পূৰ্ণ নকৰাকৈ তেওঁ যিখিনি পইচা আছিলে, মুঠ পইচা আছিলে, সেইখিনি উলিয়াই নিয়াৰ যি তেওঁ চেষ্টা কৰিছে বা কৰিলে, তো আমি ইয়াৰ বাবে তেখেতক ইয়াৰ পৰা দাবী জনাইছোঁ যে অতি সোনকালে এই কামবিলাক সম্পূৰ্ণ কৰি আৰু ৰাজ্যিক পুৰাতত্ব বিভাগে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লৈ যদি তেওঁ কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁক ব্লেক লিষ্টেড কৰাৰ উপক্ৰম কৰিব লাগে, আৰু তেখেতক অতি শীঘ্ৰে এনেকুৱা ধৰণৰ কাম যাতে তেওঁ কৰিব নোৱাৰে তাৰ বাবে তেওঁলোকে বিহিত ব্যৱস্থা ল'ব লাগে। আৰু এইখিনিতে আমাৰ প্ৰত্যক্ষ হৈছে, যিহেতু তেওঁ বাৰে বাৰে আচলতে তেওঁ পুৰাতত্ব বিভাগৰ ফালৰ পৰা, ৰাজ্যিক পুৰাতত্ব বিভাগৰ ফালৰ পৰা তেওঁ কামৰ ঠিকা লাভ কৰে। কি ক'ব এই নগত? হয়, আচলতে ৰাজ্যিক পুৰাতত্ব বিভাগৰ লগতেই হওক বা কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ লগতেই হওক, এই বিতৰ্কিত ঠিকাদাৰজন যিজন ৰন্টু বৰগোহাঁই নামৰ বিতৰ্কিত ঠিকাদাৰ, তেখেতে যে পায় আচলতে কি গোপন মেটেৰিয়েল, কি গোপন অংক ৰাজ্যিক পুৰাতত্ব বিভাগৰ লগত, আমি সেইটো আমাৰ ডাঙৰ প্ৰশ্ন আছে। কিন্তু কথাটো হ'ল এনেকুৱা, তেওঁ কিয় পায় বাৰে বাৰে, আৰু তেওঁ সমান্তৰালভাৱে ৰাজ্যিক পুৰাতত্ব বিভাগৰ বা কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ নিবিদা ল'বলৈ অসমৰ্থ নেকি আৰু বেলেগ ঠিকাদাৰ? গতিকে তেওঁ কি কাৰণে পায়, এইটো ৰাজ্যিক পুৰাতত্ব বিভাগেই হওক বা কেন্দ্ৰীয় পুৰাতত্ব বিভাগেই হওক, এইটো তেওঁলোকে ৰাজহুৱা কৰিব লাগে। আৰু কি গোপন মেটেৰিয়েলি কৰি, কমিশ্যনৰ অংকতেই হওক বা কিবা গোপন মেটেৰিয়েলি আছে, কেনেকৈ তেওঁ পায়, এইটো আমি সদৌ টাইম ছাত্ৰ সন্থাই আমি জানিব বিচাৰিছোঁ। এটা কথা ক'ব লাগিব, যিজন বিতৰ্কিত ঠিকাদাৰ, সেই বিতৰ্কিত ঠিকাদাৰ যি ৰন্টু বৰগোহাঁই আচলতে ৰাজ্যিক পুৰাতত্ব বিভাগৰ যি ফালৰ পৰা, সেই ফালৰ পৰা আচলতে তেওঁ বাৰে বাৰে তেওঁ ঠিকা লাভ কৰিছে। কিন্তু আজিলৈকে তেওঁ যিসমূহ কাম, সেই কামসমূহ তেওঁ আজিলৈকে সম্পূৰ্ণ কৰি নুঠিলে। ফলত এইদৰে আচলতে যি গড়গাঁৱৰ যি খাৱৈ আৰু গড় অতি পৰিত্যক্ত অৱস্থাত হাবি জংঘলেৰে পৰিপূৰ্ণ হৈ পৰি ৰৈছে বুলি ক'ব লাগিব। এই মুহূৰ্তত তেওঁ যি ধন, সেই ধনো হৰাত কৰিছে বুলি ক'ব লাগিব। এই মুহূৰ্তত আমাৰ এতিয়া আটাচুৰ অন্য এজন বিষয়ববীয়া আছে, আমি তেওঁৰ সৈতে কথা পাতিম। যিহেতু ৰন্টু বৰগোহাঁই এজন বিতৰ্কিত ঠিকাদাৰ বুলি ক'ব লাগিব, তেওঁ যি ৰাজ্যিক পুৰাতত্ব বিভাগৰ ফালৰ পৰা তেওঁ বাৰে বাৰে তেওঁ ঠিকা লাভ কৰিছে, কিন্তু আজিলৈকে কোনো কাম তেওঁ সম্পূৰ্ণ কৰি উঠা নাই। কি ক'ব? হয়, চব ৰাজ্যিক পুৰাতত্ব বিভাগৰ এক গাফিলতি বুলি ক'ব বিচাৰোঁ আমি। যি ঐতিহাসিক গড়গাঁৱৰ আপোনাৰ গড় আৰু খাৱৈ নামত যি চাফ চিকুণৰ নামত যি পুঁজি আহিছিল প্ৰায় 32,84,000 টকা, বৰ্তমান আমি জানিবলৈ পাইছোঁ যে 32,84,000 টকা বিতৰ্কিত ঠিকাদাৰ ৰন্টু বৰগোহাঁই হৰাত কৰিছে। আমি ৰাজ্যিক পুৰাতত্ব বিভাগক এটা সকীয়াই দিব বিচাৰিছোঁ, অতি শীঘ্ৰে বিতৰ্কিত ঠিকাদাৰজনক ব্লেক লিষ্টৰ কৰাৰ উপৰিও বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি নাজিৰা মহকুমা সমিতিৰ পৰা অনুৰোধ জনালোঁ। ধন্যবাদ। আজি কিছুদিন পূৰ্বে আচলতে যি বিশ্ব ঐতিহ্যগত চৰাইদেউতো আচলতে তেওঁ খোৱা পানীৰ ব্যৱস্থা কৰিছিল, তাত পানীৰ টেপ বহাইছিল। আমি শুনিবলৈ পোৱা মতে, তাৰ ৰাইজৰ আমাক জনোৱা মতে, অভিযোগ দিয়া মতে, সেইসমূহ যিসমূহ পানীৰ পাইপ, পানীৰ পৰা টেপৰ পৰা আচলতে পানী নোলায় বোলে। এই একেজন ঠিকাদাৰে কাম তেওঁ লাভ কৰিছিল। কি ক'ব এই সন্দৰ্ভত? হয়, চাওক, আমি ইতিমধ্যে গম পাইছোঁ যে বিতৰ্কিত ঠিকাদাৰ ৰন্টু বৰগোহাঁই ৰাজ্যিক পৰিষদৰ এক ডাঙৰ
যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোক একলোক হৈ এই আপোনাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ হওক বা আমাৰ ঐতিহাসিক গড়গাঁও খাৱৈ আৰু আপোনাৰ গড় যি পইচা হৰাট কৰিছে আমি ৰাজ্যিক পৰ্যটক বিভাগক 2-3 দিনৰ ভিতৰত এই বিষয়ে স্পষ্টীকৰণ দিবৰ বাবে আমি অনুৰোধ জনালোঁ। হয়, এটা কথা ক'ব লাগিব আচলতে এই ক্ষেত্ৰত আচলতে আটাচো আচলতে তেওঁলোক সৰব হৈ বিচাৰিব লাগিব এজন ঠিকাদাৰৰ বিৰুদ্ধে, কিয়নো যিসমূহ কাম আচলতে ৰন্টু বৰগোহাঁই যিসমূহ কাম সেই কামৰ আচলতে নমুনা দেখি তেওঁলোকো আচলতে চিন্তিত হৈ বুলি ক'ব লাগিব, কিয়নো যি শিৱসাগৰ জিলাৰ যি ঐতিহাসিক স্থান যি গড়গাঁও, সেই গড়গাঁৱত আচলতে কোনো ধৰণৰ কাম নোহোৱাকৈ আচলতে এইদৰে পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে ঐতিহাসিক গড়ৰ লগতে এটা খাৱৈ। আমাৰ সৈতে অসমীয়া যুৱ মঞ্চৰ এজন বিষয়বী আছে, কি ক'ব যিজন ৰন্টু বৰগোহাঁই এজন ঠিকাদাৰ, তেওঁ ৰাজ্যিক পুৰাতত্ব বিভাগৰ ফালৰ পৰা তেওঁ বাৰে বাৰে তেওঁ ঠিকা লাভ কৰে কিন্তু কাম আজিলৈকে সম্পূৰ্ণ কৰি নুঠে, কি ক'ব? আচলতে এই যিজন ঠিকাদাৰ আচলতে এজন ঠিকাদাৰ নহয়, এইজন আচলতে এজন হৈছে আপোনাৰ 2 নম্বৰ থাৰ্ড ক্লাছ ঠিকাদাৰ। আপোনালোকে জানে এই আপোনাৰ যিটো গড় এইখিনি এই হাবি জংঘলে ভৰি আছে এইখিনি চফা কৰিবলৈ আচলতে তেওঁ 32 লাখ টকা অনুমোদন পাইছিল আৰু তেওঁলোকে কিন্তু এই 32 লাখ টকা 1 টকা খৰচ নকৰাকৈ আচলতে আমি শুনিবলৈ পাইছোঁ, আজি আমি খবৰ পাইছোঁ তেখেতলোকে একো ইয়াত কাম নকৰাকৈ পইচাখিনি উলিয়াই লৈ গুচি গ'ল। যিটো সময়ত আপোনালোকে জানে অসমত এইখন বিজেপি চৰকাৰে আচলতে ঋণৰ ওপৰত ঋণ লৈ পিনি আচলতে চলাবলগীয়া হৈছে অসমখন, তেনেস্থলত আপোনাৰ জেজেমৰ ঠিকাদাৰসকলে আপোনালোকে জানে জেজেমৰ ঠিকাদাৰসকলে আচলতে তেওঁলোকে নিজে লোন লৈ আচলতে ঠিকা কৰি তেওঁলোকৰ এতিয়ালৈকে 1 টকা পইচা পোৱা নাই চৰকাৰৰ পৰা। তেনেস্থলত আচলতে এই বিতৰ্কিত ঠিকাদাৰজনে কেনেকৈ আচলতে একো কাম নকৰাকৈ কেনেকৈ 32 লাখ টকা উলিয়াই লৈ গ'ল, সেইটো আমাৰ চৰকাৰলৈ প্ৰশ্ন আছে। আৰু আমি অসমীয়া যুৱ মঞ্চই দাবী কৰিছোঁ এই যিজন বিতৰ্কিত ঠিকাদাৰ তেখেতক অতি শীঘ্ৰে ব্লেকলিষ্ট কৰক, নহ'লে কিন্তু আমি অসমীয়া যুৱ মঞ্চকে ধৰি আমি আটাচো আমি গোটেইখিনি একলগ হৈ কিন্তু আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আমাৰ স্পষ্ট কথা, জয় আই অসম। হয়, এইদৰে এতিয়া দেখা গৈছে যিজন ঠিকাদাৰ ৰন্টু বৰগোহাঁইৰ বিৰুদ্ধে এইদৰে এতিয়া দল সংগঠন সৰব হৈ পৰিছে, কিয়নো প্ৰায় 32,84,000 টকা তেওঁ খৰচ কৰি আচলতে এইদৰে অতি পৰিত্যক্ত অৱস্থাত পেলাই থৈছে ঐতিহাসিক যি গড়গাঁৱৰ গড় লগতে এটা খাৱৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।